সন্মানীয় সাংবাদিক বন্ধুসকল, আমি দেৰিকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আজি এক বিশেষ কাৰণত আপোনালোকক মাতি আনি আমি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। এই কথাসমূহ হৈছে যোৱা 16/1/26 তাৰিখে সামাজিক মাধ্যমত আমি এটা বাতৰি সম্প্ৰচাৰ হোৱা দেখিলোঁ। বাতৰিটো আছিলে শিলৰ লগত জড়িত। উক্ত শিলৰ লগত আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱৰ নামটো সাঙুৰ খাই পৰিছে। আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে উক্ত শিলৰ ব্যৱসায়ৰ লগত বিশ্বজিৎ ফুকনৰ কোনো ধৰণৰ দূৰ দূৰলৈকে সম্পৰ্ক নাই বুলি আমি জানো। কিন্তু এটা কথা ঠিক, আমি ইলিগেল মাইনিংটো আমিও সমৰ্থন নকৰোঁ। আজি ডাম্পাৰ সন্থাৰ সভাপতি হিচাপে আমি এই কথা আজি স্পষ্ট কৰি দিছোঁ। আমাৰ যিটো ডিছপুটেড এৰিয়া আছে, এই ডিছপুটেড এৰিয়াত আমি খনন কাৰ্য কোনো ধৰণৰ সমৰ্থন নকৰোঁ। আৰু আপোনালোকে এটা কথা চাব, আমাৰ ডাম্পাৰ মালিকসকলে এখন বা দুখন গাড়ী লৈ পেলাই নিজৰ পৰিয়াল পোহপাল দি আছে। কিন্তু এনেধৰণৰ বাতৰি যদি অদূৰ ভৱিষ্যতে সম্প্ৰচাৰিত হৈ যায়, এই ডাম্পাৰ মালিকসকলৰ অৱস্থাটো কি হ'ব? তেওঁলোকে নিশ্চয় পেটত গামোচা বান্ধিব লাগিব। প্ৰত্যেকজন ইয়াত আমাৰ খিলঞ্জীয়া অসমীয়া যুৱক জড়িত হৈ আছে। আপোনালোকে সকলোৱে জানে গাড়ী ব্যৱসায়ৰ লগত বিশেষকৈ অসমীয়া যুৱকেই জড়িত হৈ থাকে। গতিকে এই যুৱকসকলে ক'তো বেয়া কামৰ প্ৰতি ধাৱমান নহৈ নিজৰ গাঁঠিৰ ধন ভাঙি EMIত ডাম্পাৰসমূহ ক্ৰয় কৰি আনি এই ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিছে। গতিকে এই যুৱকসকলৰ ভৱিষ্যত চিন্তা কৰি যিসকল ব্যক্তিয়ে এনেধৰণৰ বাতৰি সম্প্ৰচাৰণ কৰিছে, আমি তেওঁলোকক ইয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন নিজৰ যিটো কৰ্তব্য, সেই কৰ্তব্য সঠিকভাৱে পালন কৰক। কাৰণ আজি আমি গৈ পেলাই ইলিগেল মাইনিং বন্ধ কৰিব নোৱাৰোঁ। ডাম্পাৰ মালিকসকলে গৈ পেলাই ইলিগেল মাইনিং বন্ধ কৰিব নোৱাৰে। ইয়াৰ কাৰণে প্ৰশাসন আছে, CRPF আছে। তেওঁলোকে নিজৰ কৰ্তব্য যদি সুন্দৰভাৱে পালন কৰে, ইলিগেল মাইনিংটো কোনো কাৰণতে সম্ভৱ নহয় বুলি আমাৰ ধাৰণা। আৰু বিশেষ কি ক'ম, ইয়াকে কৈ আমাৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। মই এজন চালক আৰু চালক হৈ কিছুমান হয়তো বহুতো নিউজ চিউজ দেখি আছোঁ, শুনি আছোঁ আৰু আমাৰ ডাম্পাৰসমূহ ইয়াত বন্ধ কৰা এটা কিবা কথা শুনি আছোঁ। গতিকে এনেকুৱাবোৰ প্ৰাইভেট কিছুমান নিউজত বজা দেখিছোঁ, কিছুমানৰ পৰ্টেলত বজা দেখিছোঁ আৰু সেই হেতুকে আমি শংকিত হৈছোঁ। আৰু আমি ইয়াত গাড়ী চলাই থকা যিখিনি চালক আছোঁ, আমি সকলোৱে স্থানীয় আৰু আমি কোনো বাহিৰৰ ল'ৰা নহয়, আমি অসমীয়া ল'ৰা, ইয়াতে গাড়ী চলাই খাই আছোঁ। আৰু ইয়াত দেখিছোঁ গাড়ী মটৰবোৰ যদি সম্পূৰ্ণ বন্ধ হৈ যায়, ডাম্পাৰসমূহ বন্ধ হৈ যায় বা মালিকসমূহৰ যদি ডাম্পাৰবোৰ নচলে, তেতিয়া আমাৰ চালকসকলৰো চলিবলৈ বিশেষ অসুবিধা হ'ব। আৰু বহুত দিনৰ পৰা প্ৰায় 2021 চনৰ পৰা বিভিন্ন সংকটত ভুগি আহিছোঁ। কৰোণাৰ পৰা আদি কৰি আজি এফেকশ্যনৰ পৰা আদি কৰি আমি বহুদিন বহি থাকিবলগীয়া হৈছে, তেনেকৈ বহুত সমস্যা হৈছে। আৰু সেই হেতুকে আমি অনুৰোধ জনাওঁ বিভাগীয় কৰ্তৃপক্ষক যে আমাৰ যিবোৰ ইলিগেল চলি আছে, আমি জনাত বা নজনাত তেনেকুৱাবোৰ আপোনালোকে সম্পূৰ্ণ নিৰীক্ষণ কৰক। নিৰীক্ষণ কৰি আমাৰ স্থানীয় যিবোৰ যুৱক আমি কাম কৰি আছোঁ, গাড়ী মটৰ চলাই আছোঁ, তেওঁলোকক সুবিধা কৰি দিয়ক। তাৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।